দেৰগাঁও সমষ্টিৰ গৰুমৰা কৈবৰ্ত গাঁৱত বানপীড়িত কৃষকলৈ অহা চৰকাৰী শালি ধানৰ কঠীয়া বিতৰণত ব্যাপক অনিয়ম আৰু পক্ষপাতিত্বৰ অভিযোগ উত্থাপন হৈছে। এই সাহায্যৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে গাঁওখনৰ প্ৰায় 50টা প্ৰকৃত কৃষক পৰিয়াল। স্থানীয় বিধায়ক ডক্টৰ মৃদুল কুমাৰ দত্তৰ হস্তক্ষেপত কঠীয়া বিতৰণৰ দায়িত্ব পোৱা ৰূপম বৰবৰাৰ বিৰুদ্ধে পচন্দৰ লোককহে কঠীয়া দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৰাজহুৱা স্থানত স্বচ্ছতাৰে বিতৰণ নকৰি এজন বিশেষ ব্যক্তিৰ সুলভ মূল্যৰ দোকানৰ ভিতৰত লুকুৱাই কঠীয়া বিতৰণ কৰাত ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। খেতিৰ লগত জড়িত নথকা লোককো কঠীয়া যোগান ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে। এতিয়া চৰকাৰ কোনটো দলেৰে কৰিছে সেইটো আমি নাজানো, কোনটো দলেৰে কৰিছে সেইটো নাজানো। AGPয়ে বাচিছে নে বিজেপিয়ে বাচিছে আমি সেইখিনি নাজানো, কাৰণ আমি AGPত খেলিছিলোঁ ভোট। AGP বিজেপি মিত্ৰজোঁট হ'ল। AGP বিজেপি মিত্ৰজোঁট হোৱাৰ বাবে AGPয়েও ভোট মাৰিছে মিত্ৰজোঁটেই হৈছে, বিজেপিয়েও মাৰিছে মিত্ৰজোঁটেই হৈছে। তাৰ বিনিময়ে যদি চৰকাৰে কিবা এটা বস্তু ইয়াত টোপ বুলি দিছিলে, কঠীয়া বুলি দিছিলে, সকলোৱে সমানে পাই যাব লাগিছিলে। পাব লাগিছিলে নে নেলাগিছিলে? লাগিছিলে। যিসকল মানুহৰ ইয়াত নেকি এই পথাৰখন চাওক কিমান ডাঙৰ, যিসকল মানুহৰ এনখ মাটি নাই, তেখেতবিলাকৰ ঘৰত যে কঠীয়া 4 কেজি পায়, খেতি মাটি নষ্ট হোৱা সকলে যে কঠীয়া এমুঠি নাপায়, কাৰণটো কি চৰকাৰক আপোনালোকে জনাব লাগে। দেৰগাঁও বিধায়কগৰাকীক কি বুলি ক'ব লাগিব? তেখেতে অহা প্ৰজন্মত যদি ইয়াত ভোট বিচাৰি আহে নহয়, ভালকে জৰা হ'ব।